শুনক মই কৈছো যে শিৱসাগৰৰ মানুহে আপুনি তেলে দেৱব্ৰত শইকীয়াৰ কথা কিয় ক'লে মই চিঠিখনৰ প্ৰসংগটো আনিব ক'ব নালাগিছিল নেকি চিঠিখনৰ প্ৰসংগটো আনিব নালাগিছিল নেকি আপোনাৰ মতে ভাৰতৰ গৃহমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব সেইটো আমি প্ৰশ্ন কৰিছোঁ আৰু আমি স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ যে এই দুৰ্যোগৰ সময়ত এই মহাপ্ৰলয়ৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ এজনো প্ৰতিনিধি এতিয়ালৈকে অসমত আহি ভৰি দিয়া নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আৱাজ দিয়া নাই গৃহমন্ত্ৰী ডাঙৰীয়াই এটা আৱাজ দিয়া নাই য'ত নেকি গুজৰাটত বানপানী হ'লে ৰাতিটোৰ ভিতৰতে গৈ তাত পায় কেন্দ্ৰৰ মানুহ আমি ইয়াত বিচাৰিছিলোঁ যিদৰে ইলেকশ্যনৰ সময়ত এমাহত 3বাৰকৈ প্ৰধানমন্ত্ৰীজন ইয়ালৈ আহে গৃহমন্ত্ৰীজন ইয়ালৈ আহে আজি কিন্তু এই আধা মাহ উকলি গ'ল এই মুহূৰ্তটো কেন্দ্ৰৰ এজনো প্ৰতিনিধি অসমলৈ অহা নাই পুনৰ সৰব হৈ উঠিছে আটাছুৰ সভাপতি বসন্ত গগৈ শিৱসাগৰৰ বান পৰিস্থিতি যিখন প্ৰকৃত ছবি সেই ছবিখন মুখ্যমন্ত্ৰীক কিয় দেখুওৱা নগ'ল তাকে লৈ এতিয়া আটাছুৰ সভাপতিগৰাকী খঙত গৰজি উঠিছে শিৱসাগৰত বানপানী নামত প্ৰকৃততে ৰাজনীতি চলিছে নেকি মুখ্যমন্ত্ৰীক যি স্থানলৈ নিব লাগিছিলে বান পৰিস্থিতি বুজ ল'বলৈ সেই স্থানলৈ কিয় নিয়া নগ'ল এই গোটেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক তেতিয়া গম পাব তেখেতে এই বিষয়ে কি ক'লে সভাপতি বসন্ত গগৈ মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ যে প্ৰথম কথা শিৱসাগৰ চৰাইদেউত যি এই অৱৰ্ণনীয় বান পৰিস্থিতিৰ সৃষ্টি হ'ল আপুনি আগতেও সংবাদমেল যোগেও কৈছে খুব সুন্দৰভাৱে ইয়াৰ ব্যাখ্যা দিছে ইয়াৰ প্ৰথম কথাটো ইয়াৰ কাৰণ কি আৰু ইয়াৰ সমাধান কি বিশেষ আৰু দ্বিতীয় কথা কৰিব কৈছে মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰকৃত ছবিখন দেখিলেনে বানৰ দাদা খুব সুন্দৰ কথা এটা আপুনি আজি এই আলোচনাত উলিয়াইছে গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰৰ চৰাইদেউ দুখন ঐতিহাসিক জিলা আৰু জিলা দুখনৰ জনসাধাৰণে আজি আৰ্তনাদ কৰিছে দুখত আছে ক্ষোভত আছে খঙত আছে আৰু খুব মৰ্মবেদনাৰ মাজেৰে এক নৰসদৃশ পৰিৱেশত আজি 16টা দিন তেওঁলোকে কটাই আছে এনেকুৱা নৰক যান্ত্ৰণাত তেওঁলোক আছে যে গৰু গাহৰি কুকুৰ ছাগলী সকলো একেলগে থাকি একেখন চালিৰ তলত থাকি এটা যান্ত্ৰণাদায়ক পৰিৱেশৰ মাজত তেখেতলোক জীয়াই আছে এটা কথা হ'ল যে বানপানী আগতেও হয় পথাৰ আগতেও বুৰে নদীৰ ঢল আগতেও আহে দৰিকাৰ ঢল আগতেও আহে দিচাঙৰ ঢল আগতেও আহে মিটঙৰ ঢল আগতেও আহে জাজিৰ ঢল আগতেও আহে আগতে অহা ঢলবিলাকে জনজীৱনক সমৃদ্ধিশালী কৰিছিল দিখৌ যেতিয়া ঢল আহে যেতিয়া পলক যেতিয়া মাটি পৰে তেতিয়া পথাৰৰ শস্যটো বাঢ়িছিল নদীৰ কাষৰ ৰবি শস্য দুগুণে বাঢ়ি গৈছিল উৎপাদনটো বাঢ়ি গৈছিল কাৰণ তাৰ অত্যাধিকভাৱে ফাৰ্টিলিটি আছিল অত্যাধিক সাৰুৱা আছিল জাজিৰ যেতিয়া বিস্তীৰ্ণ অঞ্চল বুৰাইছিল সেই অঞ্চলটো সাংঘাতিক ধৰণে ৰবি শস্য বাঢ়ি গৈছিল দিচাঙৰ পানী যেতিয়া এবাৰ আহিছিল দৰিকাৰ পানী যেতিয়া এবাৰ আহি যেতিয়া পথাৰখন বুৰাই পুনৰ শুকাই গৈছিল তেতিয়া সাৰুৱাময় পৰিৱেশৰ জৰিয়তে কোঁপুৰ মৌজা বেতবাৰী মৌজাই বিস্তীৰ্ণ অঞ্চল জকাইচুকৈকে আদি কৰি গোটেই সমগ্ৰ বিস্তীৰ্ণ অঞ্চল খেতি মাটি বৰ সুন্দৰ হৈছিল ইয়াত জেনেৰেলি বাও খেতি কৰা হয় ইয়াত শালি ধানৰ খেতি কৰা হয় আৰু বাও খেতি অত্যাধিকভাৱে কৰাৰ কাৰণে বাও ধানে বানপানীত বেছি হয় কাৰণে বাও ধানে অত্যাধিকভাৱে ইয়াত মানে উৎপাদনক্ষম হৈছিল কিন্তু এইবাৰ পানী সম্পূৰ্ণ সুকীয়া এইবাৰ বানপানী বুলি আমি ক'ব নোৱাৰোঁ এইটো প্ৰলয় আৰু প্ৰলয় যদি আমি কওঁ তাতকৈ আগলৈকে ক'ব লাগিব এইটো মহাপ্ৰলয় আৰু এই মহাপ্ৰলয়ৰ কাৰণটো কি এই মহাপ্ৰলয়ৰ কাৰণটো হৈছে যে প্ৰাথমিক কথা বতৰা যদি আপোনালোক বা আমি যিসকলে অনুসন্ধান কৰিছোঁ তাৰ মূল কাৰণটো এইটো হৈছে যে নগালেণ্ডৰ যিটো স্থানৰ পৰা দিখৌ নদীখন প্ৰবাহমান হৈছে নগালেণ্ডৰ যিটো স্থানৰ পৰা দৰিকা নদীখন প্ৰবাহমান হৈছে সেই স্থানত সম্পূৰ্ণৰূপে পাহাৰটো খানি তাত বহল কৰি দিয়া হৈছে যিহেতু নদীখন ওপৰৰ পৰা তললৈ নামি এটা ঝৰ্ণা আকাৰে আহে তাত এটা সৰু লেক হয় কিন্তু সেই লেকটো তাত খান্দি দিয়াৰ ফলত তাত পানীটো সম্পূৰ্ণভাৱে বহল হৈ গুচি গৈছে যেতিয়া পাহাৰৰ অত্যাধিকভাৱে বৰষুণ দিছে সেই পানীবিলাকে এটা ঢল হিচাপে তললৈ নামি আহিছে আৰু দ্বিতীয় কথা 2013 চনৰ পৰা 2023 চনৰ ভিতৰত তাত 800 স্কোৱাৰ কিলোমিটাৰ তাত গছ কটা হৈছে সম্পূৰ্ণৰূপে নগা পাহাৰটো তহিলং কৰি দিয়া হৈছে কি কাৰণে তহিলং কৰি দিয়া হৈছে যে হিল খননৰ নামত তহিলং কৰি দিয়া হৈছে কয়লা খননৰ নামত অবাধ গতিত আৰু অবিজ্ঞানসন্মতভাৱে কামবিলাক কৰাৰ ফলত নদীখনৰ গতিপথ সম্পূৰ্ণৰূপে এটা বেলেগ এটা দিশত গতি কৰিছে আৰু যেতিয়া
পাহাৰৰ পৰা ফ'ৰ্চত যেতিয়া পানীখিনি নামি আহিছে আৰু তাত যেতিয়া কয়লা খনি পেলাই বৃহৎ বৃহৎ গব্বৰ য'ত সৃষ্টি কৰিছিল আৰু ফ'ৰলেণ্ডৰ মাটি আনি তুলি পাহাৰত য'ত বৃহৎ বৃহৎ গব্বৰৰ সৃষ্টি কৰিছিল সেই পানীবিলাকে যে বেৰিয়াৰটো ভাঙি পেলালে এটা ফ'ৰ্চত নামি গুচি আহিলে আৰু তাত সম্পূৰ্ণৰূপে টকলা কৰি দিয়াৰ কাৰণে গছ গছনি কাটি তহিলং কৰি দিয়াৰ কাৰণে তাৰ কি হ'ল তাৰ গোটেই বালি মাটিবিলাক তললৈ নামি আহিল আৰু ইৰ'চনৰ ফলত নদীৰ জলপৃষ্ঠ আগতকৈ দুগুণে বাঢ়িবলৈ ধৰিলে আৰু দ্বিতীয় এটা কাৰণ হ'ল যে 100 কিলোমিটাৰ ৰেডিয়েন্সত মানে 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ দিখৌ নদীখন অসমত পৰিছে কিন্তু তাত সেই পাহাৰৰ ওপৰ অংশত প্ৰায় 15 কিলোমিটাৰ আজিলৈকে তাত মথাউৰি নাই দৰিকা দিখৌখনৰ কথা যদি দৰিকা নদীখনৰ কথা যদি আপুনি চায় সেই বৃহৎ নদীখনত মাত্ৰ 14 কিলোমিটাৰ ৰাস্তা আছে মিটঙত মথাউৰি বহু ক্ষেত্ৰত নাই দিচাঙত মথাউৰি নাই জাজিত মথাউৰিবিলাক বহুত তলত আছে গতিকে যেতিয়া বানপানী সাংঘাতিক ফ'ৰ্চত যেতিয়া এইবাৰ দুৰ্যোগটো যেতিয়া নামি আহিলে তাৰ ফলটো অসমীয়া জনসাধাৰণে ভুগিছে চৰাইদেউ আৰু শিৱসাগৰ ৰাইজে ভুগিছে গতিকে তাৰ পৰা পৰিত্ৰাণ কেতিয়া পাব তাৰ পৰা পৰিত্ৰাণ তেতিয়াহে পাব যেতিয়া দিখৌৰ এই 100 কিলোমিটাৰ ৰাস্তাটো যেতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব 15 কিলোমিটাৰ উন্মুক্ত সেই মথাউৰিটো যেতিয়া বনোৱা হ'ব যেতিয়া দৰিকাৰ 14 কিলোমিটাৰ মথাউৰি বাদে বাকী অংশ যেতিয়া নিৰ্মাণ কৰা হ'ব মিটঙৰ মথাউৰি আমাৰ দিচাঙৰ মথাউৰি জাজিৰ মথাউৰি যেতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব তেতিয়া এই দুৰ্যোগটো নামি কমিব নহ'লে এই দুৰ্যোগ পুনৰ অসমীয়া জনজীৱনলৈ নামি আহিব শিৱসাগৰ চৰাইদেউলৈ প্ৰতিবাৰে নামিব আৰু শিৱসাগৰ চৰাইদেউ যদি এনেকুৱা মহাপ্ৰলয় প্ৰতিবাৰে হৈ থাকে সম্পূৰ্ণৰূপে অসমৰ মানচিত্ৰৰ পৰা এই দুখন জিলা কাট খাই গুচি যাব তাতকৈ ডাঙৰ কথা এই যে প্ৰবল বৰষুণৰ ফলত এই যে প্ৰবল মহাপ্ৰলয়ৰ কাৰণে শিৱসাগৰৰ চৰাইদেউ যে এই অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে তাৰ ফলত শিৱসাগৰ জনজীৱন শিৱসাগৰ জাতীয় জীৱন শিৱসাগৰ অৰ্থনৈতিক জীৱন সকলো তছনছ হৈ গুচি গৈছে বৃহৎ বৃহৎ কোম্পানীবিলাক ইয়ালৈ আহিছে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে কিন্তু সেই কোম্পানীবিলাকে আৰু কিমান দিন এনেকুৱা বানপানীৰ মাজত কক বগাই ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কৰিব সেইটো আটাইতকৈ ডাঙৰ কথা হাজাৰ হাজাৰ বিঘা চাহপাতৰ খেতি ধ্বংস হৈ গুচি গ'ল এই বানপানী পীড়িত অঞ্চলত কোনে আকৌ পুনৰ চাহপাত খেতি কৰিব লাগিব কোটি কোটি টকা লোকচান কৰি গতিকে এই কথা বতৰাবিলাক আছে গতিকে এই কথা বতৰাবিলাক চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগিব আৰু এটা কথা মই আপোনাক আজি কৈছোঁ এই যে আজি মুখ্যমন্ত্ৰীজন শিৱসাগৰলৈ আহিলে প্ৰকৃত ছবিখন শিৱসাগৰত আজি মুখ্যমন্ত্ৰীজনক দেখুওৱা হ'ল নে নাই আজি তেখেতক পাণবাচালৈ লৈ গ'ল পাণবাচাত পানীটো ক'ৰ পৰা আহিছে সেই কথাটো তেখেতক বুজাই দিয়া হ'ল নে নাই তেখেতক কোৱা হৈছে যে পাণবাচাত প্ৰতি বছৰে বানপানী হয় কোঁৱৰপুৰ মৌজাত আৰু এইবাৰ বানপানী সকলো চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পানীখিনি আহি তাক থুপ খাই আছে আৰু সেইকাৰণে তাৰ গোটেই বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে সেই কথাটো মুখ্যমন্ত্ৰীক কোৱা হ'ল কাৰণ মুখ্যমন্ত্ৰীৰ বক্তব্যৰে সেই কথাটো শুনিছোঁ সেই কথাটো আমি বুজি পাইছোঁ কিন্তু প্ৰকৃতপক্ষে মুখ্যমন্ত্ৰীক যিখন ছবি শিৱসাগৰ দেখুওৱা হ'ল সেইখন বাস্তৱ ছবি হয়নে যোৱাকালি তেখেতে আমাৰ শিৱসাগৰৰ এটা কাষলৈ গৈছিলে আমাৰ নাজিৰা সমষ্টিত গৈছিলে সেই নাজিৰা সমষ্টিৰ বিহুবৰ চন্দ্ৰকৰ প্ৰকৃত ছবিখন তেখেতক দেখুওৱা হৈছে তাত কান্দি কান্দি ৰাইজে তেখেতক কৈছে তেওঁ বুজি পাইছে কিন্তু সেই একেখন ছবি শিৱসাগৰত দেখুওৱা হ'লনে আজি 16টা দিন য'ত শিৱসাগৰ ভাৰতত নিৰবিচ্ছিন্নভাৱে এই দৰিকা নদীৰ পানী তাত পাৰ হৈ আছে সেই ৰাস্তাইদি পাৰ হৈ গুচি গৈছে সেই ছবিখন আজি দেখুওৱা হ'লনে আজিলৈকেতো সেই ছবিখন দেখুওৱা হোৱা নাই কিয় নেদেখুৱালে কিয় তেওঁক ভাৰতৰা অঞ্চললৈ লৈ গ'ল কিয় ভাৰতৰা অঞ্চলত গৈ সেই বিস্তীৰ্ণ অঞ্চল তেখেতক দেখাই দিয়া নহ'ল মোৰ ওচৰত কেইখনমান ছবি আছে দাদা মই দেখুৱাব বিচাৰিছোঁ এইখন হৈছে দৰিকা নদীৰ আজি 16টা দিনে এই ৰাস্তাৰ ওপৰত পানী বাগৰি আছে সেই পানী তেখেতক কিয় দেখুওৱা নহ'ল কিয় তেখেতক কোৱা নহ'ল যে তাত এতিয়ালৈকে বান্ধ নাই বান্ধ নোহোৱাৰ কাৰণে সেই পানীবিলাক আহি আছে গতিকে তাত বান্ধটো নিৰ্মাণ কৰক তাত ৰাস্তা পদূলি নিৰ্মাণ কৰক সেই কথা কিয় দেখুওৱা নহ'ল তেওঁক দেখুওৱা হ'ল পাণবেচাত তেওঁ কিয় দেখুওৱা নহ'ল যে ঘৰৰ মুধচৰ ওপৰত থাকি এই বৃদ্ধজনে নিজৰ জীৱন বচাইছে এইটো ক'ত হৈছে এইটো হৈছে বেতবাৰীত কি কাৰণে হৈছে যে মহাপ্ৰলয়ৰ কাৰণে সেই ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল কিয় দুমহলীয়া ঘৰৰ ওপৰত উঠি একমহল বুৰি যোৱাৰ পাছত মানুহে জীৱন যেনে তেনে বচাইছে এই ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল কিয় বেতবাৰী অঞ্চল কিয় ভাৰতৰা অঞ্চল কিয় নিমাইজনৰ অঞ্চললৈ তেখেতক লৈ যোৱা নহ'ল কিয় তেখেতক এই দুৰ্যোগপূৰ্ণ এই মহাপ্ৰলয়ৰ এই ছবিবিলাক তেখেতক দেখুওৱা নহ'ল এটা ডাঙৰ কথা এই কথাবিলাক কিয় দেখুওৱা নহ'ল তেখেতক কিয় দেখুওৱা নহ'ল যে মগৰাহাট জয়সাগৰ ৰুদ্ৰসাগৰ কাৱৈমাৰী সম্পূৰ্ণ বিস্তীৰ্ণ এলেকা যে বুৰি আছে কিয় বুৰি আছে কিয় তেখেতক দেখুওৱা নহ'ল যে মিটং নামদাং দলংখন নামদাঙৰ নদীখন পুতি শেষ কৰি দিলে ইয়াত মানুহে ঘৰ বনালে ইয়াত ঘৰ বনাবলৈ পাৰ্মিশ্যন দিলে এখন গেট এখন চুইচ গেট আপোনালোকে যদি দেখিছে জুম কৰি দেখাব এখন চুইচ গেট
এই চুইচ গেটেদি এই সমগ্ৰ ৰুদ্ৰসাগৰৰ পৰা আদি কৰি আমাৰ মগৰাহাটৰ এই বিস্তীৰ্ণ অঞ্চলত পানী গৈ পেলানি এই নামদাং নদীয়েদি গৈ দিশত পৰে সেই নামদাং নদীয়েদি পুতি পেলোৱা হ'ল কোনে পুতিলে কোনে তাক ঘৰ বনাবলৈ পাৰ্মিশ্যন দিলে বাস্তৱ কথাবিলাক মুখ্যমন্ত্ৰীজনক কিয় অৱগত নকৰালে কিয় তেখেতক এই কথা বতৰাবিলাক অৱগত নকৰি য'ত মহাপ্ৰলয় সৃষ্টি হোৱা নাই সেই স্থানলৈ হয় মই এটা কোঁৱৰপুৰ মৌজাৰ ল'ৰা মই জানো পাণবাচা অঞ্চলত কোঁৱৰপুৰ অঞ্চলত কেনেকৈ বানপানী হয় সেই বানপানীবিলাক ক'ৰ পৰা আহিল পানী কেনেকৈ আহিল সেই প্ৰকৃত ছবিখন তেখেতক দেখুওৱা নহ'ল আৰু মুখ্যমন্ত্ৰীজনক লৈ অহা হ'ল শিৱসাগৰ এই অফিচৰ কাষলৈ মই য'ত বহি আজি টক শ্ব' কৰি যিহেতু শিৱসাগৰ টাউনৰ শিৱদৌলৰ এটা অফিচ তাৰ কাষলৈ লৈ অহা হ'ল তাত তেখেতক দেখুওৱা হ'ল তাত তেখেতক দেখুৱাতকৈ কিয় লৈ যোৱা নহ'ল ভাড়াধৰা এতিয়া ডাঙৰ প্ৰশ্ন কিয় তেখেতক নিমাইজনলৈ লৈ যোৱা নহ'ল কিয় লাকুৱা সেই অঞ্চললৈ লৈ যোৱা নহ'ল য'ত হাজাৰ হাজাৰ মানুহ প্লাবিত হৈ গুচি গ'ল য'ত হাজাৰ হাজাৰ বিঘা বাগান নষ্ট হৈ গুচি গ'ল এই বাস্তৱ ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল দাদা মই স্পষ্টভাৱে কৈছোঁ এইখন শিৱসাগৰত বানপানী নামৰ ৰাজনীতিৰ মেলা বহিছে এইখন শিৱসাগৰত বানপানী নামত কোনোবাই ৰুমালী ৰুটি বনাইছে আৰু মানুহৰ আৰ্তনাদ মানুহে শুনিব বিচৰা নাই মানুহৰ দুৰ্ভোগ মানুহৰ প্ৰকৃত ছবিখন অসমৰ মুখ্যমন্ত্ৰীজনক দেখুৱাব বিচৰা নাই কিয় লুকুৱাই থোৱা হৈছে কিন্তু আমি স্পষ্টভাৱে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীজনক আমি স্পষ্ট জনাব বিচাৰিছোঁ তেখেতে বোকাপানী খচি ৰাইজৰ মাজলৈ যোৱা মানুহ তেখেতে কালি সেই নেপালীখুটি অঞ্চলত গৈছে বোকাপানী খচি ৰাইজৰ মাজত দুখ বেদনা বুজিছে আজি তেখেতক পাণবাচা অঞ্চললৈ লৈ গৈছে তেখেতে ৰাইজৰ মাজত দুখ ভুগিছে ৰাইজৰ মাজত তেখেতে হ'ল কিয় বেতবাৰীয়ে লৈ যোৱা নহ'ল কিয় ভাৰতৰ সেই বিস্তীৰ্ণ অঞ্চললৈ লৈ যোৱা নহ'ল গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি হৈছে দাদা মই স্পষ্টভাৱে কৈছোঁ যে শিৱসাগৰ আৰু চৰাইদেউক লৈ ৰাজনৈতিক পাশা খেল আমি খেলিবলৈ নিদিওঁ কোনোবাই যদি ইয়াৰ ৰুটি সেকাৰ ধান্দা কৰিছে সেই ধান্দা আমি হ'বলৈ নিদিওঁ আমি কৈছোঁ ইয়াত বিস্তীৰ্ণ অঞ্চল ডুবি আছে আজিও 4 লাখ 5 লাখ মানুহ পানীৰ তলত আছে সেই সমগ্ৰ মানুহক লৈ এটা গণ প্ৰতিবাদ আমি কৰিম কাৰণ ইয়াত জীৱন জীৱিকাৰ কথা আছে মানুহৰ আত্মনিয়ন্ত্ৰণৰ কথা আছে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে য'ত উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে য'ত সোণালী সপোনৰ কথা আছে য'ত আপোন ঘৰখনৰ কথা আছে য'ত ভূত ভৱিষ্যতৰ কথা আছে তাক লৈ কাকো ৰাজনীতি কৰিবলৈ আমি নিদিওঁ আৰু ইয়াত এই ৰাজনীতি যিসকলে কৰিব বিচাৰিছে খবৰদাৰ আপুনি বসন্ত গগৈ বৰ গুৰুতৰ কেইটামান অভিযোগ আমি উত্থাপন কৰি নিশ্চয়কৈ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ বসন্ত গগৈ যিকেইটা অভিযোগ উত্থাপন কৰিছে এইটো চাঞ্চল্যকৰ বৰ গুৰুতৰ অভিযোগ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3টা দিন আজি এই শিৱসাগৰ আৰু চৰাইদেউত বাহৰ পাতি আছে কিন্তু শিৱসাগৰত যি বানৰ প্ৰলয়ে ক্ষতি কৰা অঞ্চল সেই ছবিখন কিন্তু মুখ্যমন্ত্ৰীৰ পৰা লুকুৱাই ৰাখিছে বুলি বসন্ত গগৈ আটাচৰ সভাপতিয়ে অভিযোগ কৰিছে দ্বিতীয় কথা শিৱসাগৰত এই বানক লৈ ৰাজনীতি হোৱাৰ অভিযোগ আনিছে এই দুটা অভিযোগ ইয়াৰ লগতে নগা পাহাৰত কাটি খাস্তাং কৰিলে গছ গছনি এই 3টা অভিযোগ কিন্তু গুৰুতৰ অভিযোগ প্ৰথম অভিযোগটোৱে হৈছে যে মুখ্যমন্ত্ৰীৰ আগত শিৱসাগৰৰ বানৰ প্ৰকৃত ছবিখন লুকুৱাই ৰখা হৈছে আৰু বানক লৈ শিৱসাগৰৰ ৰাজনীতি হোৱাৰ অভিযোগ মই পুনৰ আহিম বসন্ত গগৈ আপোনাৰ ওচৰলৈ বসন্ত গগৈ যিকেইটা অভিযোগ উত্থাপন কৰিছে এইটো চাঞ্চল্যকৰ বৰ গুৰুতৰ অভিযোগ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3টা দিন আজি এই শিৱসাগৰ আৰু চৰাইদেউত বাহৰ পাতি আছে কিন্তু শিৱসাগৰত যি বানৰ প্ৰলয়ে ক্ষতি কৰা অঞ্চল সেই ছবিখন কিন্তু মুখ্যমন্ত্ৰীৰ পৰা লুকুৱাই ৰাখিছে বুলি বসন্ত গগৈ আটাচৰ সভাপতিয়ে অভিযোগ কৰিছে দ্বিতীয় কথা শিৱসাগৰত এই বানক লৈ ৰাজনীতি হোৱাৰ অভিযোগ আনিছে এই দুটা অভিযোগ ইয়াৰ লগতে নগা পাহাৰত কাটি খাস্তাং কৰিলে গছ গছনি এই 3টা অভিযোগ কিন্তু গুৰুতৰ অভিযোগ প্ৰথম অভিযোগটোৱে হৈছে যে মুখ্যমন্ত্ৰীৰ আগত শিৱসাগৰৰ বানৰ প্ৰকৃত ছবিখন লুকুৱাই ৰখা হৈছে আৰু বানক লৈ শিৱসাগৰৰ ৰাজনীতি হোৱাৰ অভিযোগ মই পুনৰ আহিম বসন্ত গগৈ আপোনাৰ ওচৰলৈ বসন্ত গগৈ বিশেষকৈ আপুনি যে কথা উল্লেখ কৰিলে যে শিল কয়লা এইবিলাকৰ খননৰ ক্ষেত্ৰত আপোনালোকে এটা প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব এতিয়া এটা কথা নাগালেণ্ড চৰকাৰক কোনে কনভিন্স কৰিব বিশেষকৈ আজি মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লেই যে এইটো নাগালেণ্ডত হৈছে যে এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা লোৱা উচিত বুলি ভাবে যিহেতু নাগালেণ্ড চৰকাৰে কৰিছে যিহেতু সামগ্ৰিকভাৱে গোটেই পাহাৰটো নাগালেণ্ডত আছে এই নাগালেণ্ড চৰকাৰৰ সহযোগিতা অবিহনে এই সমস্যাটো সমাধান হ'ব নেকি যে আজি যিজাক বৰষুণ হৈছে কাইলৈ তেনেকুৱা বৰষুণ হ'লে পুনৰ এনেকুৱা ঢল আহিব বসন্ত গগৈ ফুকনদা মই আপুনি সোধা কুৱেশ্যনটোৰ উত্তৰ দিয়াৰ আগতে মই সুধিব বিচাৰিছোঁ যে বাইদেউৰ আগত যি কলিতা উপাধিৰ যিজন দাদাই কথাখিনি কৈছিল তেখেত আচলতে কোনোবা ৰাজনৈতিক দলৰ প্ৰতিনিধি তেখেত এগৰাকী লেখক আৰু বিশ্লেষক তেওঁ অধিবক্তা আচ্ছা তেখেতে লেখক আৰু বিশ্লেষক ঠিক আছে তেখেতে ক'লে দেৱব্ৰত শইকীয়াৰ কথা তেখেতক মই ক'লোঁ যে তেখেতে হয়তো কথাখিনি ভালকৈ নুশুনিলে নহ'লে অসমৰ ৰাইজে ভুলকৈ বুজে মই ক'লোঁ যে শিৱসাগৰ জিলাখনত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুৰ্যোগৰ প্ৰকৃত ছবিখন দেখুওৱা হোৱা নাই মই এইটো কথা কোৱা নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবিলাক নাজানে দুৰ্যোগ হৈছে জানে যেনেদৰে কালি নেপালী খুটিত দুৰ্যোগৰ প্ৰকৃত ছবিখন মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰা হ'ল সেই ছবিখন শিৱসাগৰত দাঙি ধৰা নহ'ল
মই সেই কথাতে কৈছোঁ যে মুখ্যমন্ত্ৰী বা কিয় লুকুওৱা হ'ল য'ত আজি 16 দিন পানী বাগৰি আছে দৰিকাৰ পৰা সেই পানী বাগৰি থকা সেই জেগাটুকুৰা ভাৰতবৰ্ষৰ সেই অঞ্চললৈ কিয় নিয়া নহ'ল য'ত দুমহলীয়া মই এখন ফটো আপোনাক আজি এতিয়া আকৌ তেখেতক মই দেখাই দিব বিচাৰিছোঁ যে তেখেতে যিহেতু কথাখিনি ক'লে তেখেতক শুনিলে নে নাজানো এইটো এটা ঘৰ এইটো আপোনালোকে চাওক এইটো 3 মহলীয়া এটা ঘৰ এক মহল পানীৰ তলত গৈ আছে আৰু ওপৰ মহলৰ মানুহখিনিয়ে যেনে তেনে চাই আছে যে এই দুৰ্যোগটো কিয় মুখ্যমন্ত্ৰীক দেখুওৱা নহ'ল মই প্ৰশ্ন তাত কৰিছোঁ মই প্ৰশ্ন এইটো কৰিছোঁ যে ঘৰৰ মুধচলৈকে পানী এই ব্যক্তিজন য'ৰ পৰা নামি আছে সেই অঞ্চলবিলাকক মুখ্যমন্ত্ৰীক কিয় নিয়া নহ'ল বেতবাৰী সেই অঞ্চললৈ কিয় নিয়া নহ'ল মই প্ৰশ্ন তাত কৰিছোঁ মই প্ৰশ্ন তাতহে কৰিছোঁ যে এই অঞ্চলত এই আইগৰাকীয়ে চালিৰ ওপৰত বহি আছে ঘৰটো সম্পূৰ্ণ বুৰি গ'ল এই নিমাইজানৰ এই অঞ্চললৈ কিয় নিয়া নহ'ল মই সেই কথাটো কৈছোঁ মই মুখ্যমন্ত্ৰীয়ে জানে নে নাজানে দেৱব্ৰত শইকীয়াই কি দিলে মই সেই কথা ক'ব বিচৰা নাই আৰু দেৱব্ৰত শইকীয়া আজি কৈছোঁ যে ঠিক আছে বিজেপি চৰকাৰ এতিয়া আছে আগততো কংগ্ৰেছ চৰকাৰ আছিলে কয়লা চিণ্ডিকেটৰ কথা চবেই কয় কয়লা চিণ্ডিকেটটো তেতিয়াও চলিছিলে নগালেণ্ডত কয়লাখনত তেতিয়াও চলি শিলৰখনত তেতিয়াও চলিছে যেতিয়া দেৱব্ৰত শইকীয়া যেতিয়া মন্ত্ৰী আছিল তেওঁ যেতিয়া হেৰি আছিলে তেওঁ যেতিয়া বিৰোধী দলৰ দলপতি আছিলে তেখেতে কি কৰিলে আজি কংগ্ৰেছৰ কথা কলত মই আপোনাক কৈছোঁ ক'বলৈ বাধ্য কাৰণ মই পলিটিকেল কথা বতৰা ক'ব বিচৰা নাই মই কৈছোঁ যে সিদিনা কংগ্ৰেছ দলৰ প্ৰতিনিধি ৱাজেদ আলী চৌধুৰী ইয়ালৈ আহিল তেখেতে কি ক'লে যে আমিতো বৰ্ণাঢ্যৰ কাষত একো কৰিব নোৱাৰোঁ আমি মাত এষাৰহে দিছোঁ যে এজন বিৰোধী দলপতিৰ কথা সেইটো হ'ব লাগিছিল নেকি বিৰোধী দলপতিয়ে কি ক'ব লাগিছিল যে আপোনালোকৰ দুৰ্যোগৰ লগত আমি একেলগে আছোঁ আপোনালোকৰ দুৰ্ভাৱনাৰ লগতে একেলগে আছোঁ আপোনালোকৰ মৰ্মৰ বেদনা আমি উপলব্ধি কৰিছোঁ আপোনালোকৰ মৰ্মৰ বেদনা আমাৰ মৰ্মৰ বেদনা আৰু আমি বিধানসভাত যাম আমি বিৰোধী দল হিচাপে চৰকাৰক বাধ্য কৰাম বিধানসভাত তেখেতলোকক বাধ্য কৰাম যে এই দুৰ্যোগৰ প্ৰকৃত কাৰণ কি তাৰ পৰা এনকুৱাৰী হ'ব লাগিব এই দুৰ্যোগত যিসকল ব্যক্তিয়ে ভুগিছে এই উজনি অসমৰ শিৱসাগৰ চৰাইদেউ জিলাত 10,000 কোটি টকা সাহায্য প্ৰদান কৰিব লাগিব এই কথাটো বিৰোধী দলপতিয়ে নক'লে ক'লে জানো আপোনালোক যিজন কংগ্ৰেছৰ নেতাৰ কথা কৈছে এইটো সমষ্টিৰ কোন MP কোন গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কেতিয়া আহিছে এইটো অঞ্চললৈ তেওঁ পানীত ডুবি মানুহৰ কাষত গৈছে তেওঁ এবুকু পানীত ডুবি মানুহৰ কাষত বুজ লৈছে তেওঁ সেই নেপালী খুটি অঞ্চলত যেতিয়া পানীত ডুব গৈছে তেতিয়া তেওঁ তালৈ গৈছে তেওঁ সিদিনা কি পিন্ধি গৈছে তেওঁ গামবুট পিন্ধি সেইদিনা তালৈ গৈছে আৰু সৰ্বসাধাৰণ ৰাইজে কি পিন্ধিছে যে ভৰিত পানীয়ে খাই অৱস্থা বিয়া তাত তেনেকৈ তাত গৈছে তাত ডেড বডি পৰি আছে তেখেতৰ বেমাৰ লাগিব কি তাত থকা মানুহৰ বেমাৰ নালাগে এই পলিটিকেল কথা বতৰা নক'ব মহোদয় নিৰপেক্ষতাৰ কথাখিনি ক'ব আমি পলিটিকেল কথা বতৰা কোৱা নাই আমি ক্ষোভত আছোঁ আক্ষেপত আছোঁ শিৱসাগৰ দুৰ্যোগ আপুনি মোৰ কথাখিনি শুনি লওক আপুনি মোৰ কথাখিনি শুনা নাই তেতিয়াহ'লে নাই আপুনি মোৰ কথাখিনি শুনা নাই আপুনি মোৰ কথাখিনি শুনা নাই আপুনি শুনক আপুনি কৈছে আপুনি দেৱব্ৰত শইকীয়াৰ কথা কৈছে না আপুনি কথাখিনি মই কি প্ৰসংগত ক'লো আপুনি বুজি পোৱা নাই তেতিয়াহ'লে মই কি প্ৰসংগত ক'লো আপুনি বুজি পোৱা নাই কি কৰিলে না আপুনি শুনক আপুনি বস্তুটো পলিটিকেলি এটা ডিবেটত কিয় গ'ল মই বুজি নাপালোঁ দেই না আপুনি কিয় পলিটিকেল এটা এংগুল ল'লে মই সেইটোও বুজি নাপালোঁ মই পলিটিকেল এংগুলত কথাটো কোৱা নাই শুনক গগৈ আপুনি বেলেগ কথা কওক না শুনক মই বেলেগ কথা শুনক মই আপুনি শুনক আপুনি প্ৰথমতে তাচ্ছিল্যসূচকভাৱে কৈছে মই কোন পলিটিকেল পাৰ্টিৰ মই এই দুৰ্যোগটোলৈ 5টামান আৰ্টিকেল লিখিছিলোঁ আজিকালি কোনো অৰ্গেনাইজেশ্যনৰ কোনো মানুহেতো একো পেপাৰ চেপাৰ নপঢ়ে ফেচবুক ৰিলচিলে কৰি থাকে প্ৰতিদিনত প্ৰথম লেখাটো মই লিখিছোঁ দ্বিতীয় কথাটো কৈছোঁ যে মই ৰেড হল মাইনিঙৰ এই গোটেই প্ৰসংগটো দেৱব্ৰত শইকীয়াই যোৱা 20 সেইখন পাব্লিক ডমেইনত আছে আপোনালোকেতো কোৱাই নাই এইবিলাক বস্তু এপ্ৰিলত এখন চিঠি দিছে চিফ ছেক্ৰেটাৰীলৈকে যে এই খনন চনন সম্পৰ্কত গুৱাহাটী হাইকোৰ্টত যিটো আমি জানো শুনক আপুনি মোক লগে লগে পলিটিকেল বুলি ক'লে যে আপুনি ৱাজেদ আলী চৌধুৰীৰ কথা ক'লে মই কংগ্ৰেছক প্ৰতিনিধিত্ব কৰোঁ নেকি শুনক মই কৈছোঁ যে শিৱসাগৰৰ মানুহে আপুনি দেৱব্ৰত শইকীয়াৰ কথা কিয় ক'লে মই চিঠিখনৰ প্ৰসংগটো আনিব ক'ব নালাগিছিল নেকি চিঠিখনৰ প্ৰসংগটো আনিব নালাগিছিল নেকি আপোনাৰ মতে শুনক আপুনি তেনেহ'লে চিফ ছেক্ৰেটাৰী এজনক আপুনি বস্তুটো কি ফালে নিছে মই নাজানো দেই চিফ ছেক্ৰেটাৰী এজনক এখন চিঠি যদি দিয়া হয় এপ্ৰিল মাহত যে এনেকুৱা এটা দুৰ্যোগ হ'ব পাৰে এই ধৰণৰ প্ৰসংগ এটা যদি অৱগত কৰা হয় সেই মানুহজনৰ কথাটোক যোনে চিঠিখন দিছে মই মানুহজনৰ নামটো উল্লেখ কৰাটো মোৰ ভুল হৈছে যদি মই ক্ষমা খুজিছোঁ দেই আপোনাৰ ওচৰত কিন্তু এখন চিঠি দিছিল এপ্ৰিল মাহত আপোনালোকে কেতিয়াবা দিছিল জানো যে কয়লা খনন আৰু এইবিলাক চিঠি আছে নেকি কিবা আপোনালোকে পেটিশ্যনটো দিয়া নাই কেতিয়া অল ডিমাছা ষ্টুডেণ্টছ ইউনিয়নে এটা কেছ কৰিছিল আপোনালোকে কৰিছে নেকি আপুনি প্ৰবন্ধ লিখি থাকিলে আপুনি আহক না আপুনি পলিটিকেল কৰা নাই দেই বিষয়টো আপুনিহে পলিটিকেলি মোক প্ৰশ্ন সুধিলে মই সেইটো কাৰণত কৈছোঁ এখন চিঠি যিহেতু দিছিল মই সেই প্ৰসংগ পলিটিকেল আপুনি কৈছে যে আপুনি কৈছে
আপুনি পলিটিকেলাইজ আপুনি কৈছে মুখ্যমন্ত্ৰীজনে এই কথাটো যদি বুজা নাই তেতিয়া বসন্ত গগৈয়ে কোৱা কথাখিনি এনেকুৱা এটা এংগুলত আপুনি মই কৈছো আপুনি এটা ভুলকে বুজিলে মই কৈছো যে বসন্ত গগৈৰ কথাখিনি কৈছে বিষয়টো আমি বিতৰ্ক শুনক বস্তুটো আপুনি বিতৰ্কৰ ফালে নিলে মই শুনক এইটো কাৰণতে অসমীয়া মানুহে প্ৰাপ্য নাপায় মই উত্তৰাখণ্ডৰ কথা কৈছো আপুনি সেইবিলাক কথা প্ৰসংগ কৰা নাই আপুনি ডাইৰেক্ট কংগ্ৰেছৰ কথাটোহে ক'লে চিঠিখনৰ কথা কিয় নকম তেতিয়াহ'লে বসন্ত গগৈ দুজনকে কৈছে আমি ৰাজনীতি নকৰোঁ কাৰণ এইটো 8জনৰ কাষত এইটো সময়ত আমি আচলতে ৰাজনীতিৰ কোনো কথাই আহি পৰিব নালাগে কিন্তু খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতিম কিন্তু ৰাজনীতি আমি কৰিব খোজা নাই আৰু ৰাজনীতি কৰিবও নালাগে এই ক্ষেত্ৰত মই আহিম পুনৰ বিৰতিৰ পিছত বসন্ত গগৈৰ ওচৰলৈ এটা প্ৰশ্ন লৈ আহিব খুজিছে বসন্ত গগৈ সকলোৱে কৈ আছে দিল্লীৰ প্ৰসংগটো এবাৰ উত্থাপন কৰিছে দিল্লী আমাতকৈ বহুত দূৰ নেকি অসম যদি দিল্লীৰ কাৰণে সম্পদ তেনেহ'লে অসমৰ সমস্যা দিল্লীৰ সমস্যা কিয় নহয় নাই দাদা আপুনি অথনি এটা কথা সুধিছিলে যে নগালেণ্ড আৰু অসমৰ এই সমস্যাটো কেনেকৈ দূৰ হ'ব এইটো কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণৰূপে তাত যোগাত্মক দৃষ্টিভংগীয়ে কামবিলাক কৰিব লাগিব এখন ত্ৰিপাক্ষিক আলোচনা হ'ব লাগিব অসম আৰু নগালেণ্ডক লৈ এই ত্ৰিপাক্ষিক আলোচনাৰ মাধ্যমেৰে এই আমাৰ যিটো এটা মহাপ্ৰলয় সেই মহাপ্ৰলয়টো ৰোধ কৰিব পৰা যাব অনাগত সময়ত আৰু দ্বিতীয় কথা সিদিনা আমি স্পষ্টভাৱে মই ফেচবুকতো পোষ্ট দিছোঁ যে অসমৰ মাটিৰ ওপৰৰ মাটিৰ তলৰ সম্পদৰ ওপৰত যিদৰে কেন্দ্ৰৰ কৰ্তৃত্ব আছে ঠিক সেইদৰে অসমীয়া মানুহখিনি জনজীৱন আৰু অসমীয়া মানুহখিনি জাতীয় জীৱনক লৈ তেখেতলোকৰ কৰ্তৃত্ব নাই নেকি তেখেতলোকৰ অধিকাৰ নাই নেকি বা তেখেতলোকক কৰিবলগীয়া নাই নেকি আমি কৈছোঁ যে অসমৰ কিমানজন মানুহ মৰিলে অসমৰ ভাৰতৰ গৃহমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব সেইটো আমি প্ৰশ্ন কৰিছোঁ আৰু আমি স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ যে এই দুৰ্যোগৰ সময়ত এই মহাপ্ৰলয়ৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ এজনো প্ৰতিনিধি এতিয়ালৈকে অসমত আহি ভৰি দিয়া নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আৱাজ দিয়া নাই গৃহমন্ত্ৰী ডাঙৰীয়াই এটা আৱাজ দিয়া নাই য'ত নেকি গুজৰাটত বানপানী হ'লে ৰাতিটোৰ ভিতৰতে গৈ তাত পাইগৈ য'ত দক্ষিণত যেতিয়া বানপানী হয় ৰাতিটোৰ ভিতৰতে তাত পাইগৈ য'ত হিমাচলত বানপানী হ'লে তাত ৰাতিটোৰ ভিতৰতে পাইগৈ হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে অসমত আজি 16টা দিন পানীত ডুব গৈ আছে জনজীৱন জাতীয় জীৱন অৰ্থনীতি ভাঙি তছতছ হৈ গুচি গৈছে এই মুহূৰ্তটো কেন্দ্ৰীয় চৰকাৰৰ পৰা এটাৰি সজাতি দল ইয়ালৈ অহা নাই কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰীজনে মন কী বাতত এক্টিভ পলিচিৰ কথা কয় লোকেল ফৰ ভোকেলৰ কথা কয় আমাৰ চৰাইদেউ মৈদামৰ কথা কয় আমাৰ সত্ৰৰ মাজুলীৰ কথা কয় আজি চৰাইদেউ মৈদাম পানীত ডুব গৈ আছে তেখেতৰ কি কৰণীয় নাই এক্টিভ পলিচিৰ কথা কয় উজনিয়ে প্ৰান্তটোৰ সমগ্ৰ মানুহখিনিক উন্নতিৰ কথা কয় তথাপিতো আজি মানুহখিনি পানীত ডুব গৈ আছে তেখেতৰ কি কৰণীয় একো নাই কেৱল মাত্ৰ লোকেল ফৰ ভোকেল বুলি শ্লোগান দি থাকিলেই কেৱল মাত্ৰ অসমৰ সম্পদৰ ওপৰত তেখেতলোকৰ দৃষ্টি নিক্ষেপ কৰি থাকিলেই কেৱল মাত্ৰ ৰাস্তা কেইটামান বনাই ইয়াৰ সম্পদবিলাক লুণ্ঠন কৰাৰ চেঞ্চকো দি থাকিলে অসমৰ উন্নতি নহ'ব এই দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ মানুহ আমি ইয়াত বিচাৰিছিলোঁ যিদৰে ইলেকশ্যনৰ সময়ত এমাহত 3বাৰকৈ প্ৰধানমন্ত্ৰীজন ইয়ালৈ আহে গৃহমন্ত্ৰীজন ইয়ালৈ আহে আজি কিন্তু এই আধা মাহ উকলি গ'ল এই মুহূৰ্তটো কেন্দ্ৰৰ এজনো প্ৰতিনিধি অসমলৈ অহা নাই নিশ্চয়